কাব্যগুৰু ডক্টৰ অজিত দত্তলৈ বাগ্মী প্ৰবৰ কবি সন্মান 2026। তিনিচুকীয়াৰ চলিহানগৰ বিশিষ্ট কবি সাহিত্যিক তথা লোক সংস্কৃতিৰ সাধক ডক্টৰ অজিত দত্তক 50 বছৰ নিৰবিচ্ছিন্ন কাব্য সাহিত্য সাধনাৰ স্বীকৃতিস্বৰূপে ৰিজন নিউজ চেনেলে প্ৰথম বৰ্ষপূৰ্তি উপলক্ষে অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বাগ্মী প্ৰবৰ কবি সন্মান 2026 প্ৰদান কৰে। ডক্টৰ দত্তই ইতিমধ্যে 14খন গ্ৰন্থ প্ৰকাশ কৰাৰ লগতে অসম সাহিত্য সভাকে ধৰি বিভিন্ন সাহিত্য সাংস্কৃতিক অনুষ্ঠানৰ পৰা বহু সন্মান আৰু বঁটা লাভ কৰিছে। শেহতীয়াকৈ তেওঁ জীৱনজোৰা সাধনা বঁটা 2026, তিনিচুকীয়া গৌৰৱ বঁটা, সুভাষ চন্দ্ৰ বসু ৰাষ্ট্ৰীয় সন্মান 2026 আৰু কিং অৱ পয়েট্ৰী এৱাৰ্ড 2026 আদিৰো সন্মানিত হৈছে। আজি অত্যন্ত মোৰ কাৰণে সুখৰ কথা, কিয়নো মই 51টা বৰ্ষ কাব্য সাধনা কৰাৰ ফলশ্ৰুতিত আজি ৰিজন নিউজৰ প্ৰথম বৰ্ষপূৰ্তি অনুষ্ঠানত এই অভাজনক বাগ্মী প্ৰবৰ কবি সন্মান 2026 সন্মানিত কৰিছে। আৰু এই সুবাদতে মই কওঁ যে মোৰ এই যে কাব্য সাধনাৰ 51টা বৰ্ষ হৈছে, 1974 চনৰ পৰা মই কাব্য সাধনা কৰি আছোঁ। কাব্য সাধনাৰ ফলশ্ৰুতিত মোৰ মানে 8খন কাব্যগ্ৰন্থ প্ৰকাশ পাইছে। অপূৰ্ণ পিপাসা, গছিধানৰ গেজেৰা, নামী ধানৰ চাৱনী, তোলাপাতত তুলিকাৰ তুহিন, উৰ্মিলা, উৰ্বশী, তোমাৰ বনকীয়া বুকুৰ চেনেহোৱা চাদৰখন আৰু মোৰ প্ৰীতিৰ প্ৰতিটো পৃষ্ঠাতে তোমাৰ এই প্ৰতিচ্ছবি। এই 8খন হৈছে মোৰ কাব্যগ্ৰন্থ। মোৰ 14খন মানে গ্ৰন্থ প্ৰকাশ হৈছে, তাৰ ভিতৰত 8খন কাব্যগ্ৰন্থ। আৰু আজি বিশেষভাৱে মই এই কাব্য চৰ্চা 51টা বৰ্ষ কাব্য চৰ্চা কৰাৰ বাবেই এই ৰিজন নিউজে আজি হোটেল এৰোমাৰ এই প্ৰেক্ষাগৃহত এই অভাজনক বাগ্মী প্ৰবৰ কবি 2026 সন্মানিত কৰিছে। তাৰ বাবে মই ৰিজন নিউজক বিশেষভাৱে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, কিয়নো এই অভাজনক এই সন্মানটি প্ৰদান কৰাৰ বাবে। ধন্যবাদ।